একাংশ মানুহ ৰৈ থাকে যে কোনোবা ভিডিঅ' দিয়ক, তাৰ ভিডিঅ'ত আমি বেয়াকৈ কমেণ্ট কৰিব পাৰোঁ। কোনে ভিডিঅ' দিছে, কোনে কি কৰিছে, কোনে কি নাই কৰা, কোনে ভিডিঅ'ত ভালকৈ কথা কৈছে, কোনে ভিডিঅ'ত বেয়াকৈ কথা কৈছে, কোনে কি কৰিছে, সেইখিনি চাই ফুৰে। সেইখিনি চাই কি কৰে, বেয়া কমেণ্ট দিয়ে। সেই বিৰিয়ানী চাবলৈ পাইছে যে মই চুলিত ৰং লগাই আছোঁ। চুলিখিনি অলপ বগা হৈ গৈছে, বগা হৈ যোৱা দেখি অলপ ৰং লগাইছোঁ। আজিকালি চুলিৰ গেৰাণ্টি নাই। মোৰ এতিয়া 23 বছৰ হৈছে, 23 বছৰতে চুলিখিনি ইমানখিনি পকি গ'ল। তাকে এতিয়া দৰৱো বহুত কৰিলোঁ, কিন্তু ভাল নহ'ল দৰৱতো। তাকে এতিয়া ৰঙকে লগাওঁ আৰু অলপ। 23 বছৰতে চুলি পকে জানো? আপোনালোকে যদি কিবা যদি দৰৱ জানে যদি জনাবচোন মোক। কাৰণ কেলৈ মই বহুত দৰৱ কৰিলোঁ, বহুত লগালোঁ, কিন্তু নাই। এতিয়া লাহে লাহে বেছিহে পকিবলৈ লৈছে। পকিছে এইটো কাৰণে এটা মানে হৈছিলে মোৰ সৰু থাকোঁতে এবাৰ বসন্ত ওলাইছিলে মূৰত। সেই দেখি মানে চুলিখিনি এতিয়া লাহে লাহে পকিব ধৰিছে। সৰুৰ পৰাই পকিছিলে, এতিয়া বেছি হৈ গৈছে আৰু লাহে লাহে। তাকে এতিয়া দৰৱ কৰিলেও দৰৱে কাম নিদিয়ে। তাকে জানো কি হয় আৰু এই ৰঙকে লগাই থাকোঁ অলপ। তাকে আপোনালোকে যদি কিবা যদি উপায় পায় তেনেহ'লে জনাবচোন, সেয়াও কৰি চাম হয় যদি। মায়ে উলিয়াই দিলে এইখিনিতে হা। আৰু লগা ভাল হৈছে। মানে বাই আছে চুলিত ৰং লগাই দিলে। কি সময়লে মই চকুটো বকে কুকুৰা জনীও হলে তেনেকে লেঠুৱা যদি মই যিখিনি সময়ত ভিডিঅ' বনাওঁ সেইখিনি মোৰ নিজস্ব সময় হয়। সেইখিনি সময় মোৰ কাম থাকে যদিও কামৰ মাজতো কিছুমান ভিডিঅ' মানে প্ৰস্তুত কৰিবলৈ বিচাৰোঁ। কামৰ সময়তে অকণমান সময় উলিয়াই মোবাইলটোতো কেতিয়াবা অকণমান চাওঁ। তাকে মানুহবোৰে কি কয়, অকলে ভিডিঅ' বনাই থকা কাম আৰুতো নাই নেকি? মাইকী মানুহ কাম নাথাকিব পাৰে জানো কওকচোন? মাইকী মানুহ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি নোহোৱালৈকে কিমান কাম থাকে। আজি দুদিনমান ধৰি ভিডিঅ' বনোৱাই নাছিলোঁ। এইটো কাৰণে বনোৱা নাছিলোঁ, সেইদিনাখন ভিডিঅ' এটা দিলোহে, দিয়াৰ লগে লগে ল'ৰা এটাই কি কৈছে, মই ইমান নাম চামো নাচাওঁ, যিবোৰে মোক বেয়া কমেণ্ট কৰে সেইবোৰক মই সদায় ইগন'ৰ কৰি যাওঁ, সেইবোৰক মই কেতিয়াও নাচাওঁ। কি কৈছে, ভিউজৰ কাৰণে ভিডিঅ' বনাইছে, ফলোৱাৰ বঢ়াবলৈ ভিডিঅ' বনাইছে, লাইক লাগে
পইচা লাগে ন, পইচা কাক নালাগেনো, পইচাটো চবকে লাগে হয় নাই। সেইবুলিকে আৰু যে আমি পইচাৰ কাৰণে ভিডিঅ' বনাই সেইটো কথা নহয়, কিবা এটা ভাল লাগে সেইকাৰণে বনায়। কিন্তু ছ'চিয়েল মিডিয়াখন মানে ছ'চিয়েল মিডিয়াত ফটো ভিডিঅ' আপলোড কৰাৰ লগে লগে কি ক'ব আৰু মানুহবোৰৰ মানে চিন্তাধাৰাবোৰ ইমান বেয়া। কিছুমান মানুহ এতিয়া মই এইখিনি কথা কৈছোঁ নে, এইখিনি কথা যিখিনি মানুহে বেয়া কমেণ্ট কৰে নে সেইখিনি গাত নিশ্চয় লাগিব, গম পাইছেনে? সেইখিনি গাত নিশ্চয় লাগিব এই কথাবোৰ, কাৰণ কেলৈ তেওঁলোকে এইবোৰ কৰে ন, সেইকাৰণে তেওঁলোকৰ গাত লাগিব। মই এইটো ভিডিঅ' এতিয়া আপলোড কৰাৰ লগে লগে আহি যাব আৰু কমেণ্টবোৰ, সেইকাৰণে মই কমেণ্টটোৱে অফ কৰি দিওঁ। মই কমেণ্ট খুলি নথওঁ, অফ কৰি দিওঁ। সেইখিনি মানুহ না কথা শুনিব লাগে, মই ভিডিঅ' দিওঁ, ভিডিঅ' আপলোড কৰি কিন্তু কমেণ্ট অপশ্যন খুলি দিছোঁ, অফ কৰি দিওঁ ভিডিঅ' দিয়াৰ লগে লগে, যে যাতে মোক মানুহে বেয়াকৈ ক'ব নোৱাৰে। কাৰণ মোৰতো মা আছে, দেউতা আছে, ভাইটি আছে, দাদা আছে, আৰু কোনোবা মানুহ আছে, ওচৰ চুবুৰীয়া মানুহ আছে। তেওঁলোকে এইখিনি চালে কি ভাবিব, কি বুলি ক'ব? মোক নিজকে বেয়া লাগে। আপোনালোকৰোতো তেনেকুৱা মানুহ আছে, আপোনালোকে যে ইমান যে বেয়া কৰিলে কাৰোবাক যে ক'ব পাৰে, আপোনালোকৰ লাজ নালাগে ইমান বেয়াকৈ ক'বলৈ? আপোনালোক মানুহ হয়নে কিবা হয়? যিহেতু সন্ধিয়া হৈ আহিছে, চাহ অকণ খাবলৈ কিবা অকণমান লাগে, তাকে ভাবিলোঁ পুৰি কেইটামানকে বনাই লওঁ বুলিকে। এয়া এটা সানি আছোঁ, এতিয়া পুৰি কেইটামান বনাম চাহৰ লগত খাবলৈ সন্ধিয়াত। তাকে কিছুমান ভিডিঅ' বনালে মানুহবোৰে হয়তো বেয়া পাব পাৰে। মই এটাই কথা কওঁ, যিবোৰে বেয়া পায় সেইবোৰে নাচাব। কাৰোবাৰ যদি ভিডিঅ' যদি আপোনালোকে বেয়া পায়, আপোনালোকৰ ওচৰলৈ যদি গুচি যায়, সেইটো ভিডিঅ' আপোনালোকে নাচাব, কথা ইমানে। তাতে সেই ভিডিঅ'টো চাই কি কথা কৈছে, কেনেকুৱা কথা কৈছে, সেইখিনি কথাৰ মন্তব্য বেয়া মন্তব্য নিদিব, গম পাইছেনে? মই আপোনালোকক এইটোৱে অনুৰোধ কৰোঁ, মই আপোনালোকক বেয়াকৈ নাই কোৱা, বেয়া কমেণ্টবোৰ প্লিজ নকৰিব, গম পাইছেনে? পইচানো কাক নালাগে কওকচোন, কাক নালাগে? মোক লাগে পইচা, মই পইচাৰ কাৰণে ভিডিঅ' বনাইছোঁ, গম পায়নে? কিয় কাৰণে বনাইছোঁ গম পায়নে? মোৰ মোবাইলটো একেবাৰে বেয়া যদিও ভাবিছোঁ তাতে যদি কিবা এটা কৰিব পাৰোঁ, কৰি পেলাই যদি কিবা এটা যদি হয়, তেনেহ'লে মইতো নিজৰ খৰচ কিন্তু উঠাব পাৰিম ন। অকলে যে বিয়া হৈছোঁ বুলিকে মানুহজনক ভৰসা কৰি থাকিম সেইটোতো কথা নহয়। মোৰ মোবাইলটো যদি ভিডিঅ' বনাই এটা ভিডিঅ' ডিলিট কৰিবলগীয়া হয়, এটা এপ ডাউনলোড কৰিলে এটা এপ ডিলিট কৰিবলগীয়া হয়, আনইনষ্টল কৰিবলগীয়া হয়, তেনেকুৱা পৰিস্থিতিত এইটো মোবাইল চলাই আছোঁ। তাৰ ভাবোঁ যে কিবা এটা যদি কৰিব পাৰোঁ, মোৰ নিজৰটো কিবা এটা হ'ব ন। সেইখিনি কৰিলে একাংশ মানুহে বেয়া পায়। কিহৰ কাৰণে বেয়া পায়? কাৰোবাৰ যদি বেয়া লাগে নাচাব ন, কথা সিমানে নেচাব। কাৰোবাৰ ভিডিঅ' বেয়া লাগিলে নেচাব। আৰু মই বেছিকৈ একো নকওঁ। যদি মোৰ কথাখিনি যদি কিবা যদি ভুলো হৈছে মোক মাফ কৰি দিব, কিন্তু বেয়া কমেণ্ট কেতিয়াও নকৰিব।